আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হুজুৰাত অৰ্থ বাসগৃহসমূহ। সূৰাটোৰ 15 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সোৱাব অৰ্জন কৰিব পাৰিব। এই কোৰাণ শ্বৰীফৰ লিখক হৈছে স্বয়ং আল্লাহ তাআলা। বুজি পাইছে? কথাবিলাক আল্লাহ তাআলাৰ কথা, বুজি পাইছে? আমি কোৰাণ শ্বৰীফ পঢ়োঁতে আমি আল্লাহ তাআলাৰ কথাবিলাক আমি কি কৈ আছে সেইটো জানিব পাৰোঁ। আৰু আমি সকলোৱে কোৰাণৰ পথত চলিব লাগিব। কোৰাণ মতে আল্লাহৰ নিৰ্দেশ মানি চলিব লাগিব। কোৰাণৰ নিৰ্দেশবিলাক আল্লাহৰ নিৰ্দেশ, তেতিয়াহে আমি জান্নাতৰ ৰাস্তা ধৰিব পাৰিম। বুজি পাইছে? কোৰাণখন হ'ল আল্লাহ তাআলাই দুনিয়াত পঠাইছে আমাৰ সংবিধান। তাৰমানে আমি কোনটো ভাল কোনটো বেয়া সেইটো জানিবৰ কাৰণে কোৰাণ শ্বৰীফ পঢ়িব লাগে আৰু কোৰাণ মতে আমি চলিব লাগিব। বুজি পাইছে? প্ৰকৃততে তেওঁলোকহে মুমিন, যিসকলে আল্লাহ আৰু তেওঁৰ ৰছুলৰ প্ৰতি ঈমান অনাৰ পিছত কোনো সন্দেহ পোষণ নকৰে আৰু নিজ ধন প্ৰাণ দি আল্লাহৰ পথত জিহাদ কৰে। তেওঁলোকেই সত্যবাদী, সত্যনিষ্ঠ। সমাপ্ত।